রাজনীতির খুব একটা হেৰি হৈ গৈছে আৰু আমি প্ৰায় প্ৰত্যেকজন মানুহে কোনোবা নহয় কোনোবা এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছোঁ। কিন্তু ৰাজনৈতিক দলৰ জড়িত হৈ থকাটো কথাটো বেলেগ, কিন্তু একদিনৰ কথা ইলেকশ্যনৰ পিছত কি হয় হৈ যায়। কিন্তু আমি জাতিগতভাৱে আমাৰ এই কথাটো সদায় ৰাখিব লাগিব আৰু যদি নাৰাখোঁ বিপৰ্যয় অনিবাৰ্য। আৰু এটা ডাঙৰ কথা হৈছে কি, ইমান দিন আন্দোলন হ'ল, ইমান দিন সংগ্ৰাম হ'ল, কিন্তু আমি চৰকাৰক আজিলৈ কিয় টক্কৰ দিব নোৱাৰিলোঁ, কিয় টক্কৰ দিয়াৰ নিচিনা আমাৰ ক্ষমতা নহ'ল? তাৰমানে আমাৰ আন্দোলনবিলাক আচলতে বৈজ্ঞানিক ভিত্তিত হোৱা নাই, চাইণ্টিফিকভাৱে আমাৰ আন্দোলন হোৱা নাই। আত্ৰাছে ইমান দিন আন্দোলন কৰিল, পোষ্ট ৰাজবংশী সংগঠনে ইমান দিনে আন্দোলন কৰিল, কিয় আমি চৰকাৰক টক্কৰ দিব নোৱাৰিলোঁ? কিয় আমি ধুবুৰী নিচিনা সমষ্টিত, বঙাইগাঁৱৰ নিচিনা কোচ ৰাজবংশীৰ কথা সমষ্টিত আমি কিয় এজন আমাৰ কোচ ৰাজবংশীৰ হৈ মাত মাতাৰ কাৰণে এজন কেণ্ডিডেট আমি গুৱাহাটীত পঠাব নোৱাৰিলোঁ? কিয় আমি দিল্লীত এজন কেণ্ডিডেট কিয় পঠাব নোৱাৰিলোঁ? তাৰমানে আমাৰ আন্দোলনবিলাক আন্দোলনৰ নামত আন্দোলন হৈ হৈছে। আমাৰ জনসাধাৰণক দেখাবৰ কাৰণে আমাৰ নেতাবিলাকে আন্দোলন কৰিছে, কিন্তু জাতিটোক উদ্ধাৰৰ কাৰণে আন্দোলন মোৰ মতেৰে কৰা হোৱা নাই। গতিকে আমি আজিৰ পৰা আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব লাগিব। সেই আন্দোলনটো আমি এইকাৰণে কৰিব লাগিব, আমি ভোটৰ কথাটো চিন্তা কৰিব লাগিব। আজি বড়োসকলে তেওঁলোকে বিধেয়ক বা ইউটিউব গঠন নকৰাৰ আগতে তেওঁলোকে কিন্তু এই চাইণ্টিফিক আন্দোলনটো কৰিছে। তেওঁলোকে নিৰ্দলীয়ভাৱে তেওঁলোকৰ জাতিৰ সদনত মাত মাতিবৰ কাৰণে তেওঁলোকে বিধায়ক পঠাইছে, MP পঠাইছে। আৰু এইখিনি কাম যদি তেওঁলোকে নকৰিলেহেঁতেন আজিৰ তাৰিখত বড়োসকলৰ একো উন্নতি নহ'লে। কিন্তু আমি কিয় কৰিব নোৱাৰোঁ? বড়োসকলতকৈতো আমি বহুত আগবঢ়াই উঠোঁ। তাৰপৰা ইমান আগবঢ়াই, ইমান এটা সচেতন জনগোষ্ঠী হৈ আমি এইবিলাক কাম কিয় কৰিব নোৱাৰিম? তাৰমানে আমাৰ আচলতে সিমানখিনি আমি যিমান দম্ভালি মাৰি কথা কওঁ, সিমানখিনি জ্ঞানৰ আমাৰ অভাৱ বুলি মনে কৰে। গতিকে যি নহওক, শ্ৰদ্ধাভাজন ৰাইজ, আহি থকা দিনবিলাকত ইতিমধ্যে যিহেতু আমাৰ চিফ কনভেনৰ ডাঙৰীয়াই আপোনালোকক ক'লে, ইতিমধ্যে ভাৰত চৰকাৰে গৃহ বিভাগে আমাৰ কোচ ৰাজবংশীৰ সমস্যাটোক এটা খুব গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে অভিপ্ৰায় যাইছে, আপোনালোকে মোক মাৰ্জনা কৰিব। এইখিনিকে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। জয় মা কমলা। মাননীয় সভাপতি মহোদয়, ধুবুৰী জিলাৰ বিষয়ববীয়া মোৰ বন্ধুবৰ্গসকল আৰু কমলা ষ্টেট ডিমাণ্ড কাউন্সিলৰ কেন্দ্ৰীয় কমিটিৰ চিফ কোঅৰ্ডিনেটৰ মিষ্টাৰ লক্ষেন্দ্ৰ ৰায় ডাঙৰীয়া, বঙাইগাঁও জিলাৰ পৰা আমাৰ ষ্টেট ডিমাণ্ড কমিটিৰ কাউন্সিলৰ আমাৰ মাননীয় বন্ধুবৰ্গসকল আৰু ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তের প্রায় সেগুর পশ্চিমঘাটের প্রায় চাপর বরফের অঞ্চলের যিসকল ভাই বন্ধু আজি উপস্থিত হয়েছে, মই সবাকে সংগ্রামী অভিনন্দন, ভদ্রলোকে অভিনন্দন জ্ঞাপন করছি। যিয়ে হোক, আজি যেটা মেইন উদ্দেশ্য হল নাজানো কিন্তু বহুদিন শুনি আছো, কারণ নিউ আক্রাসুর লগত প্রজাতন্ত্রী যুব ছাত্র সন্মিলনের লগত বহুদিন আমার প্রায় জড়িত আছো। বিভিন্ন কারণত আমি খুব সলনি কাটি আসব লগা হৈছে, বাধ্যতা কাৰণ কিছুমান দুটা নেতাৰ কাৰণত আমি চুপচাপ আছোঁ না। যিয়ে নহওক, যে জীৱন সিংহৰ যেটা সংগ্ৰাম, ওর যেটা কঠিন এই সংগ্রামের যেটা এই নেতৃত্ব দিছিল ভারত ভূমিত। আজি পশ্চিমবঙ্গর, উত্তরবঙ্গর 7খন জিলা আর অসমের বহুতকেইখন জিলাত যে সংগ্রাম, এই সশস্ত্ৰ সংগ্রাম করেছিল, এই সংগ্রামক আমি চেলুট দিব লাগে। কিন্তু কঠিন সময় ভারত সরকার আজি জীবন সিংহর নিচিনা এজন নেতাই জংঘলত থাকি ভূটান সীমান্তত, ভূটানত অপাৰেশ্যন হোৱাৰ পাছত আজি ম্যানমাৰত তেওঁ উপস্থিত থাকি বহুত লোক বন্ধুক নিয়া সৈনিকদার নিয়ে যে একটা সংগ্রাম চলাইছিল, এই সংগ্রামটা খুব কঠিন। কারণ জীবন সিংহর যি কারণত আজি ভারতবর্ষৰ প্ৰত্যাহ্বান কৰিছিল, মোৰ ওচৰত অকণমান ভুল হৈছিল বুলি ভাবছোঁ জীবন সিংহৰ। ভাৰত ভূমিত ঠিক ওই ধরনের আসবা না আছে,
অল্প জীবন সিংহর মানে ভুলটা আমি অল্পখানি উপলব্ধি করছি কি ওই একে 47 নিয়ে বন্দুক বারুদ নিয়ে ভারত ভূমিত প্রতাপন করে আছে ওই খালি হাতে আহিবা নালাগিছিল আর ডাইরেক্ট আহিবা নালাগিছিল কারণ একটা রণকৌশল আছে একটা বিপ্লবী সংগ্রামী একটা সত্তার হয় মানুষ ফটক করিয়া কারবার কথা কয়ে ভারত ভূমিত যে প্রত্যাপন করেছিল নাগাল্যান্ডের প্রায় মিয়ানমার সীমান্তে যে ভারত ভূমিত যে প্রবেশ করছিল কিন্তু মোৰ ব্যক্তিগতভাৱে মই অল্প ভুল হোৱা বুলি মই এটা ধাৰণা কৰোঁ কাৰণ আমি চাইছোঁ জীৱন সিংহ ওই ওপৰত চাল নাই আমি চাইছোঁ যে ভাৰত চৰকাৰৰ লগত গৃহ মন্ত্ৰালয়ৰ লগত একটা সম্মানসূচক একটা আলোচনা শান্তি আলোচনা যেটা একটা পিস মেমোরান্ডাম একটা সৃষ্টি করা একটা পরিবেশ সৃষ্টি করা হওয়া লাগছিল ওই পরিবেশটা সৃষ্টি করা পায়নি যিয়ে হোক আমার কিছুমান নেতাই জীবন সিংহক কেউ ফুচুলিয়াই হোক বা কিবা বুদ্ধি দিয়ে হোক আজি ভাৰত ভূমিত আনি যিটো অৱস্থা কৰিছে আজি জেলত থাকিব লগা হৈছে আজি ভাৰত চৰকাৰৰ কাজকৰ্মীত থাকিব লগা হৈছে এটা খুব দুৰ্ভাগ্যজনক কথা যিয়ে নহওক আজি জীবন সিংহৰ আৰু DL কোচৰ নেতৃত্বত যি ক্ষমতা পৰিস্থিতিত কিমান কাউন্সিল আজি গঠন হৈছে মই ভাবোঁ